প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ বিৰুদ্ধে সৰব হল বিভিন্ন দল সংগঠন। যোৱা কিছুদিনৰ পৰা ছচিয়েল মিডিয়াত ভাইৰেল হোৱা কথা আৰক্ষী প্ৰশাসনে উচিত তদন্ত কৰিব লাগে। তদন্ত কৰি চিণ্ডিকেটৰ মূল নায়কক শাস্তি প্ৰদানৰ দাবী দল সংগঠনৰ। কিয়নো প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ বিৰুদ্ধে কেইবাটাও ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। শিল, বালি, কয়লা আৰু গৰুৰ চিণ্ডিকেটত নাম সাঙুৰ খাইছে প্ৰাক্তন বিধায়কগৰাকীৰ। তাৰ উপৰিও চাকৰি দিয়াৰ নামত ধন লোৱা আৰু ব্লেকমেইলিং কৰাৰ বাতৰি ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱাৰ পিছতে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সংবাদ মাধ্যমৰ সন্মুখত কয় যে ৰসুল হক বাহাদুৰৰ বিৰুদ্ধে প্ৰশাসনে উচিত তদন্ত কৰিব লাগে। কিছুদিনৰ পূৰ্বে প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰে ফোনযোগে ধনৰ দাবী কৰিছে। ধন নিদিলে প্ৰাণে মৰাৰ ভাবুকি দিছিল। তাৰ পিছতে ভুক্তভোগী গৌৰীপুৰ আৰক্ষী থানাত প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অকল গৌৰীপুৰতেই নহয়, জানিব পৰা অনুসৰি ধুবুৰী সদৰ থানাতো কেইবাটাও এজাহাৰ আছে প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে উক্ত সংগঠনৰ সভাপতি আব্দুল বাৰেক ফকীৰে। নহলে যিকোনো মুহূৰ্ততেই উক্ত সংগঠনটোৰ ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। যোৱা কেইটাদিনমান ধৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ নামত। আৰু বিভিন্ন চেনেলৰ মাধ্যমেদি এনেকে এটা বাতৰি সম্প্ৰচাৰ হৈ আছে যে তেখেতে বিভিন্ন মানুহৰ পৰা বিভিন্ন ছল ছুতুৰেৰে টকা সংগ্ৰহ কৰাৰ বাতৰি ইতিমধ্যে পৰিলক্ষিত হৈছে, আমাৰ চকুত পৰিছে। আৰু বিশেষ ধৰণে আমি এটা দেখিবলৈ পাইছোঁ যে নামনি অসমত, বিশেষকৈ নামনি অসমত বিভিন্ন মানুহক বিভিন্ন প্ৰলোভনৰ জৰিয়তে টকা পইচা লৈ লুণ্ঠন কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ পিছতো এই আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰা নাই এইটো বুজি পোৱা নাই। কাৰণ আৰক্ষী কিন্তু কোনো ধৰণৰ বিহিত ব্যৱস্থা নাই। এইটোৰ আচলতে কাৰণটো কি? আচলতে এই তাৰ এটা আমি হেৰিও দেখিবলৈ পাইছোঁ, নমুনাও দেখিবলৈ চম্বালি মাৰি তেওঁ লেকচাৰ মাৰি থাকে ঠিকেই, কিন্তু তেখেতৰ নামত ওলোৱা যিবিলাক বাতৰি, সেই বাতৰিৰ বিৰুদ্ধে কিন্তু এটা কথা ক'বলৈ তেওঁ সাহস কৰা নাই। তাৰ মানে কি? তেওঁ ছাগলীয়া গেটৰ পৰা আৰম্ভ কৰি আপোনাৰ বঙাইগাঁও লৈ গুৱাহাটীলৈকে তেওঁ দালালি কৰি আছে। সঁচা এই কথাটো যিখিনি নিউজত ওলাইছে এইটো সঁচা হ'ব লাগিব। গতিকে আমি দাবী উত্থাপন কৰিছোঁ এইগৰাকী ৰসুল হক বাহাদুৰৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। কাৰণ এই ৰসুল হক বাহাদুৰৰ নামত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হৈ আছে, কিন্তু প্ৰশাসন বা এডমিনিষ্ট্ৰেটিভৰ কোনো খবৰ নাই। এইটো আচলতে কিহৰ কাৰণে এনেকুৱা হৈ আছে এই ঘটনাটো বুজিব পৰা নাই। গতিকে আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে এই ৰসুল হক বাহাদুৰ নামৰ যিগৰাকী প্ৰাক্তন বিধায়ক, এই প্ৰাক্তন বিধায়কগৰাকীক আইনৰ আওতাত আনিব লাগে আৰু আইনৰ আওতাত আনি তেখেতক সোধপোছ কৰিব লাগে। আৰু বিশেষকৈ যিমান নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটাই দাবী যে এই প্ৰাক্তন বিধায়কগৰাকীৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। ইনভেষ্টিগেশ্যন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ আনি আছে দাবী উত্থাপন কৰিছোঁ।